পাৰদৰ্শিতা প্ৰদান কৰিবলৈ প্ৰস্তুত হোৱা এবাৰ আমি আগবাঢ়িছোঁ আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ পৰৱৰ্তী দল তৈল প্ৰযুক্তি বিভাগ কমাণ্ডাৰ কৌস্তভ জ্যোতি কছাৰী ফ্লেগ হোল্ডাৰ ভাস্বতী বৰা কমাণ্ডাৰ দেৱান তেশো ফ্লেগ হোল্ডাৰ পৰিস্মিতা হাজৰিকা We have with us Center for Biotechnology and Biotechnology, and Harshita Kumar. আমাৰ প্ৰশাসন উপাচাৰ্য জিতেন হাজৰিকাৰ নেতৃত্বত আৰু স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদকৰ নেতৃত্বত সকলো বিশ্ববিদ্যালয়ৰ বিষয়া কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু মাননীয় শিক্ষক শিক্ষয়িত্ৰী সকলোৱে মিলি আজি 56 সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সপ্তাহ আয়োজন কৰিছে বৰ সুন্দৰ আয়োজন কৰিছে আৰু প্ৰতিটো বিভাগে মাৰ্চ পাষ্টত আজি অংশগ্ৰহণ কৰিছে আৰু খুব শৃংখলাবদ্ধভাৱে কৰিছে গতিকে এই শৃংখলাবদ্ধতাই এটা কথা প্ৰমাণ কৰিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয় উন্নতিৰ জখলাত দুপত দুপে আজি বগাবলৈ সক্ষম হৈছে আৰু তেখেতসকলৰ যিখিনি একাগ্ৰতা শৃংখলাবদ্ধতা যিমানে অনুশাসন সকলোবিলাক মানি চলি বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগে ইমান আন্তৰিকতাৰে প্ৰথমটো কাৰ্যসূচী সফল কৰি তুলিলে উদ্বোধনী যিটো অনুষ্ঠানটো নিশ্চিতভাৱে আমি সকলোৱে শলাগ ল'বই লাগিব আৰু মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে গৌৰৱ উপলব্ধি কৰোঁ আৰু আজিৰ দিনটোতেই ৰাজ্যসভাৰ সদস্য তথা ভাৰতবৰ্ষৰ আটাইতকৈ যিগৰাকী এথলীটৰ কথা সকলো মানুহৰ মুখে মুখে যিগৰাকী মহান আমাৰ খেলুৱৈ ভাৰতবৰ্ষৰ নাম বিশ্বৰ বুকুত উজ্জ্বল কৰি তুলিলে এইগৰাকী মহান খেলুৱৈ প্ৰাক্তন খেলুৱৈ আৰু বৰ্তমান ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ সভানেত্ৰী পি.টি. ঊষা ডাঙৰীয়ানী আহি বিশিষ্ট অতিথি হিচাপে আজি এই বিশ্ববিদ্যালয় পৰিয়ালটোক সাক্ষাৎ কৰি আৰু বিশ্ববিদ্যালয় পৰিয়ালটোক আগন্তুক দিনত ঐক্যবদ্ধভাৱে শক্তিশালী ওপৰত আগুৱাই যোৱাৰ নিমিত্তে যিখিনি তেখেতে বক্তব্য ৰাখিলে তাৰ বাবে নিশ্চিতভাৱে আমি সকলোৱে তেখেতক ধন্যবাদ জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস ডিব্ৰুগড় বিশ্ববিদ্যালয় আজিৰ তাৰিখত শিক্ষা হওক গৱেষণা হওক সকলো ক্ষেত্ৰতে আজি জিলিকি উঠিছে আৰু বিশ্ববিদ্যালয়খন সুন্দৰভাৱে আজি পৰিচালিত হৈছে উপাচাৰ্য হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াৰ ছাত্ৰ একতা সভাও খুব আন্তৰিকতাৰে প্ৰতিটো কাম সুচাৰুৰূপে সফল কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আৰু ইয়াৰ যিটো শক্তিশালী শৈক্ষিক পৰিৱেশ আমি নিশ্চিতভাৱে ইয়াৰ পৰাই অসমৰ ভৱিষ্যত আমি নিশ্চিতভাৱে নিৰূপণ কৰিব পাৰোঁ আৰু অসমৰ ভৱিষ্যত শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভৱিষ্যত শক্তিশালী কৰাৰ ক্ষেত্ৰত উন্নত মানৱ সম্পদ গঢ় দিয়াৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়খনে জন্মলগ্নৰ পৰা যিমানখিনি আত্মনিয়োগ কৰি আহিছে ইয়াৰ বাবে আজি এইখন বিশ্ববিদ্যালয় সকলোৰে বাবে আশাৰ পাত্ৰ হিচাপে পৰিগণিত হৈছে আৰু ময়ো আশা ৰাখিছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী বিশ্ববিদ্যালয় হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয় নিজৰ স্বীকৃতি বুটলিবলৈ আশা